নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হৈছে ক্লক ৰিজনিঙৰ ওপৰত। ক্লকৰ মিৰৰ ইমেজৰ ওপৰত। এতিয়া কথাটো হ'ল মিৰৰ ইমেজ কি হয়? মিৰৰ ইমেজটো হ'ল আমি যেতিয়া আইনা এখনৰ সন্মুখত থিয় হওঁ, আমি যিটো আইনাখনত দেখা পাওঁ সেইটোৱে হ'ল মিৰৰ ইমেজ। গতিকে মিৰৰ ইমেজত আমি কি দেখা পাওঁ? মিৰৰ ইমেজত সদায় আমি নিজকে উল্টাই আমি মিৰৰখনত দেখা পাওঁ। তাৰমানে মিৰৰ ইমেজৰ ক্ষেত্ৰত কি হ'ব? সোঁফালটো বাওঁফাল হ'ব আৰু বাওঁফালটো সোঁফাল হ'ব। ঠিক তেনেদৰে ঘড়ী এটাকো যদি আমি মিৰৰ এখনৰ সন্মুখত থিয় কৰাই থৈ দিওঁ, তেনেহ'লে তাতে যিটো ইমেজ ওলাব সেইটো হ'ব ঘড়ীৰ মিৰৰ ইমেজ। গতিকে ফটোত দেখুৱাৰ দৰে প্ৰথম যিটো ঘড়ী আছে, ঘড়ীটোৰ টাইমটো কিমান হৈ আছে? 12টা বাজিব 4 মিনিট আছে। কিন্তু সেই ঘড়ীটো যিটো মিৰৰ ইমেজ হ'ব, মিৰৰ ইমেজত কি হৈছে? 12 বাজি 4 মিনিট পাৰ হৈ গৈছে। গতিকে আমি এই মিৰৰ ইমেজৰ প্ৰব্লেমত সেই টাইমটোই উলিয়াব লাগে। আমি এটা এক্সাম্পল চাই লওঁ। এক্সাম্পল চালে গম পাম। ইয়াত কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য মিৰৰ ইমেজ অফ 7:40? মানে ঘড়ী এটাত যেতিয়া 7:40 বাজিব, 7:40 বাজিলে সেই ঘড়ীটোৰ মিৰৰ ইমেজ কি হ'ব? আমি যেতিয়াই মিৰৰ ইমেজ উলিয়াম তেতিয়া একো কৰিব নালাগে, অকল যিটো আমাক টাইম দিয়া থাকে সেই টাইমটোক আমি 11:60 পৰা মাইনাছ কৰি দিম। 11:60 মানে কি? 11:60ক আমি কি বুলি পাৰোঁ লিখিব? 12 বুলিও লিখিব পাৰোঁ। গতিকে আমি এইটো 12 বুলি নিলিখি আমি লিখিছোঁ 11:60। গতিকে যি টাইমে দিয়া নাথাকক কিয়, যদি মিৰৰ ইমেজ উলিয়াব লাগে তেনেহ'লে আমি যিটো টাইম দিয়া থাকে সেই টাইমটোক 11:60 পৰা মাইনাছ কৰি দিম। গতিকে কুৱেশ্যনটোত কি দিয়া আছে? 7:40ৰ মিৰৰ ইমেজটো উলিয়াব দিছে। গতিকে আমি কি কৰিম? 11:60 পৰা 7:40 মাইনাছ কৰি দিম। দিলে আমি কি পাম? 2:4। গতিকে ইয়াৰ ইমেজটো হ'ব 4:20। তাৰমানে ঘড়ী এটাত যদি 7:40 বাজি থাকে তেনেহ'লে আমি মিৰৰত সেইটো 4:20 দেখা পাম। গতিকে সেইটো হ'ল এনচাৰ। বাকী একো কৰিব নালাগে, যিটো টাইম দিয়া থাকে সেই টাইমটো আমি যদি মিৰৰ ইমেজ উলিয়াব দিয়ে তেনেহ'লে 11:60 পৰা আমি মাইনাছ কৰি দিলেই এনচাৰটো পাই যাম। গতিকে অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য মিৰৰ ইমেজ অফ 10:42? মানে 10:40ৰ মিৰৰ ইমেজ কি হ'ব? গতিকে আমি ছেম কৰিম। 10:40ক আমি 11:60 পৰা মাইনাছ কৰি দিম। 11:60 মাইনাছ 10:40 কিমান হ'ব? এইটো 120। তাৰমানে ঘড়ী এটাত যেতিয়া 10:40 বাজি থাকিব তেতিয়া মিৰৰত সেইটো 1:20 দেখাব। গতিকে অপশ্যন বিটো ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল, হোৱাট ইজ দ্য মিৰৰ ইমেজ অফ 12:40? মানে ঘড়ী এটাত যেতিয়া 12:40 হ'ব, 12:40ৰ মিৰৰ ইমেজটো কি হ'ব? গতিকে ইয়াত কি দিয়া আছে? ইয়াত দিয়া আছে 12:40। আমি এইটো টাইম চালে গম পাম যে মই যিটো কৈছিলোঁ আমি প্ৰত্যেক টাইম 11:60 পৰা মাইনাছ কৰিম, কিন্তু এই টাইমটো 12:40টো 11:60তকৈ ডাঙৰ হয়। গতিকে আমি এইটো মাইনাছ কৰিব নোৱাৰোঁ। গতিকে যদি টাইমটো 11:60তকৈ ডাঙৰ হয়, মানে 11:60তকৈ ডাঙৰ কোনটো হ'ব? কোনকেইটা টাইম হ'ব? 12:01 পৰা 12:59লৈ। এই টাইমটো 12:01 পৰা 12:59লৈ মাজত যিমানখিনি টাইম আহিব সেই টাইমখিনি আমি 11:60 পৰা মাইনাছ কৰিব নোৱাৰোঁ, কাৰণ এই সংখ্যাকেইটা 11:60তকৈ ডাঙৰ হয়। কিন্তু এই ক্ষেত্ৰত আমি কি কৰিম? এই ক্ষেত্ৰত কৰিবলৈ আমি এটা কনচেপ্ট বুজি পাব লাগিব। সেইটো হ'ল, যেতিয়া ঘড়ী এটা থাকে, ঘড়ীটো আমি কি পাওঁ?
12 6 3 9 এনেকৈ থাকে আমি যেতিয়া চাম ইয়াত আমি চালে গম পাম যেতিয়া ঘড়ী এটাত 12টা বাজে 12 আৱাৰ্ছ টাইমত 12 ঘণ্টিয়া সময়ত 12 আৱাৰ্ছ টাইমত যদি যেতিয়া ঘড়ী এটাত 12টা বাজে তাৰ পাছত ঘড়ীটো গৈ পেলাই 1টা বাজে গতিকে 12ৰ পৰা ঘড়ী 12 ঘণ্টিয়া টাইমত কোনো টাইম 12ৰ পৰা আগুৱাই নাযায় 12ৰ পৰা আকৌ 12ৰ পাছত আকৌ 1ৰ পৰা ষ্টাৰ্ট হয় গতিকে 12ৰ পাছত আমি 0 ক'ব পাৰোঁ হেতু গতিকে 12ৰ পাছত 0 হ'ব 0ৰ পৰা আকৌ 1 2 3 4 5 6 7 8 9 10 11 12 আকৌ 1 2 3 4 হেনেকৈ আৰম্ভ হয় গতিকে আমি এটো ক'ব পাৰোঁ যে 12টা 40ক আমি যদি 12ক আমি 0 বুলি ধৰো তেনেহলে 0040 বুলিও আমি লিখিব পাৰোঁ গতিকে যেতিয়া আমি ঘড়ী এটাৰ মিৰৰ ইমেজ উলিয়াব লাগে আৰু টাইমটো 12টা 1ৰ পৰা 12টা 59 লৈকে থাকে 12:59 লৈকে আমি থাকে 12ৰ ঠাইত আমি 00 বহাই পেলাই সলভ কৰিম গতিকে ইয়াতে কি হ'ব 12টা 40 দিছে 12টা 40 হলে কি হ'ব 12টা 40ক আমি 1160 ৰ পৰা মাইনাস কৰিব লাগে আমি যেহেতু জানো এটো 1160 থাকিল 1160 আমি 12টা 40ক আমি কি বুলি লিখিব পাৰো 0040 গতিকে 0040 হলে এটো 20 এটো ইহব 11 গতিকে যেতিয়া ঘড়ী এটাত 12টা 40 বাজিব তেতিয়া তাৰ মিৰৰ ইমেজ হ'ব 11:20 11টা 20 আৰু যদি আমি এই বস্তুটোক 24 ঘণ্টিয়া ফৰমেটত যদি কৰো মানে যদি ৰেলৱে টাইমটো হল 24 ঘণ্টিয়া সময় গতিকে 24 ঘণ্টিয়া সময়ত যদি আমি এটো কৰো তেনেহলে আমি এই 1162 কো আমি 24 ঘণ্টিয়া সময়ত কনভাৰ্ট কৰি ল'ব লাগিব এটো হল এটা টাইপ 1 টাইপ 1ত আমি কি কৰিলো যদি 12টা 1ৰ পৰা 12টা 59 লৈকে টাইম থাকে হেতুক আমি 12ৰ ঠাইত 00 কৰি 1160 পৰা মাইনাস কৰি দিলে আমি আনসাৰটো পাই যাম আৰু নেক্সটটো হল যদি আমি 12 টুক যদি 00 নাপাতি সলভ কৰিব লাগে তেতিয়া হলে আমি কি কৰিম এই 1160 টুক আমি 24 আৱাৰ্ছ টাইমত কনভাৰ্ট কৰি লম গতিকে 1160 টু কি হ'ব 24 আৱাৰ্ছ টাইমত 2360 আৰু তেতিয়া তাৰ পৰা আমি 1242 মাইনাস কৰি দিম তো হল 20 পাম 1 1 গতিকে এটো হ'ব आंसर গতিকে आंसर অপচন এ টো হ'ব ৰাইট आंसर আৰু এটা एग्जांपल চাই লৈছো ইয়াতে কি আছে what is the mirror image of 1130 1130 যেতিয়া ঘড়ী এটাৰ 1130 হ'ব 1130 mirror image কি হ'ব এটো কি দি আছে 1130 গতিকে আমি জানো যে আমি কি কৰো মিৰৰ ইমেজ উলিয়াবৰ কাৰণে 1160 ৰ পৰা আমি যেটো টাইম দিয়া থাকে হেতু আমি মাইনাস কৰি দিও হেতু আমি কি পাম 1130 গতিকে 1160 ৰ পৰা 1130 মাইনাস কৰিলে কিমান পাম আমি 30 গতিকে এইটো আমি ইয়াৰ আগৰ एग्जांपलটোত কি পাইছিলো এই 00 মানে আমি কি পাইছিলো 00 মানে হল 12 গতিকে ইয়াতে অপচনত কি আছে 1230 আছে গতিকে এই 00 টো আমি 12 হিচাপে লিখিম 12 হিচাপে লিখিলে আমি কি পাম 1230 গতিকে ইয়াৰ आंसरটো হ'ব 1230 গতিকে আমি চাই লম অপচনত কোন কেইটা থাকে কি অপচন দিয়া আছে যদি 0030 দিয়া আছে তেনেহলে এটো ৰাইট आंसर হ'ব যদি 00 ঠাইত যদি 12 দিয়া থাকে তেনেহলে এইটো হ'ব কারেক্ট आंसर গতিকে ইয়াতে কি দিয়া আছে অপচন ডি দিয়া আছে 1230 গতিকে অপচন ডি টো হ'ব ৰাইট आंसर আৰু এটা एग्जांपल চাই লও ইয়াত কি দিয়া আছে what is the mirror image of 1245 মানে 12:45 ৰ মিৰৰ ইমেজ কি হ'ব তো ইয়াত কি দিয়া আছে 1245
আমি কি পাইছিলোঁ 1160 পৰা আমি মাইনাছ কৰিম কাক মাইনাছ কৰিম টাইমটো মাইনাছ কৰিম কিন্তু এই টাইমটো 1160তকৈ ডাঙৰ সেইকাৰণে আমি এই 1245ক কেনেকৈ লিখিম 0045 গতিকে 0045 হ'লে কি হ'ব 5111 গতিকে এনসাৰ কি হ'ব 1115 গতিকে অপশ্যন বি টো হ'ব ৰাইট এনসাৰ নেক্সট কোৱেশ্চনটো কি দিয়া আছে What is the mirror image of 1125? 1125 पर mirror image की होगा? गतिके यह टाइम तो की दिया से 1125 गतिके आमी यह कार पर माइनस करीम 1160 पर माइनस करीम इमान 1125 हो गतिके एतु की होगा सॉरी पर एक जाबो 55300 গতিকে এই 00 তো আমি অলপ আগতে কি পাইছিলো 00 তো আমি 12 পিলু লিখিব পাৰো গতিকে आंसर হ'ব 1235 গতিকে অপচন এ ৰাইট आंसर আমি কি পালো ইয়াতে যিকোনো সময় এটা যদি মিৰৰ ইমেজ উলিয়াব লাগে তেনে হলে আমি সেই সময়টো একো কৰিব নালাগে 1160 পৰা মাইনাস কৰি দিলে আমি তাৰ মিৰৰ ইমেজটো পাই যাম